ফুৰিব যাবলে পইচা নাই দিবি নেকি 2000 পিতাই ফুৰিবলে যাবলে পইচা নাই দিবি নেকি 2000 পিতাই চুৰ হৈছে অসমত গৰু গীৰ গাই ভাল লাগে জাননে গাহৰি খাই চুৰ হৈছে অসমত গৰু গীৰ গাই ভাল লাগে জাননে গাহৰি খাই ৰাম আৰু ৰহিম দুয়ো ককাই ভাই পদুমৰ প খিচিৰিৰ খি লাডেনৰ লা মানুহে কয় খা 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 প যোগ খি যোগ লা মিলি হৈছে পখি লা 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 ঢেংটেনে নেং আৰম্ভ কৰিবলৈ হৈছে কেনা ছাৰ হৈছে অন্য দিনাখনৰ দৰে ৰাইজৰ দাবী ৰাইজৰ প্ৰশ্নৰে আৰম্ভ কৰো প্ৰথমটো প্ৰশ্ন আছিল ৰবি শৰ্মা দাৰ ৰুদ্ৰ চিনেমাখনৰ বিষয়ে দুআষাৰমান ক'ব লাগে সুপাৰ প্ৰশ্ন চিনেমা যেনেকুৱা প্ৰশ্ন তেনেকুৱা বাপেকে ওকে ছাৰ আৰম্ভ কৰিছো এটা গানৰ যোগেদি আৰে চল গৰি ৰুদ্ৰ চিনেমা চাবলে যাবি আৰে চল গৰি ৰুদ্ৰ চিনেমা চাবলে যাবি মাকে কব নালাগে যাব বাপেকে কব পইচা নাই টিকেট কাটিব এনেকে হলে কেনেকে হব চল গৰি ৰুদ্ৰ চিনেমা চাবলে যাবি ৰুদ্ৰ চিনেমা চাবলে যাবি একদম ফাটাফাটি হৈছে পাই চিনেমাখন টিকিছ দিছিও কি একচন আমি আকৌ আজিলৈকে চিনেমাখন চাবই পোৱা নাই নহয় ছাৰ চিনেমাখন চাব যাবলৈ 70-80 কিলোমিটাৰ দূৰত যাব লাগে আমাৰ ওচৰত হলচল নাই যে ছাৰ তাকে আমাৰ ফালে হেতু এটা প্ৰবলেম আছে কিন্তু বাকি জিয়া নহক ছাৰ ৰিভিউ বিলাক আমি শুনিছো দেখিছো গম পাই গৈছো পুৰা ফাটাফাটি হৈছে বুলি হে বাবে এটা কথা কও আমাৰ বাবে নহয় কিন্তু হিহঁতৰ বাবে বুলো দৌৰি যাম ৰুদ্ৰ চিনেমা চাম খানা ৰবি শৰ্মা দা জিন্দাবাদ একদম জিন্দাবাদ এনেকুৱা অসমীয়া চিনেমা আৰু আমি ভৱিষ্যতে পাই থাকিব লাগিব হয় ছাৰ ৰাইট এইবাৰ আমি গৈছো দ্বিতীয়টো প্ৰশ্নলে এই দাদাজনে প্ৰশ্ন কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফচি বিষয়ে অকণমান ক'ব লাগে বোলে তো আপোনালোকে জানে নৰ্থ ইষ্ট ইউনাইটেড এফচি হৈছে আমাৰ নৰ্থ ইষ্টৰ এটা ফুটবল টিম ক্লাব তাকে এতিয়া ইয়াৰ ওপৰত কি কবি ক প্ৰথমে অলপ কমেডি কৰি লও গাইস এনেকে আৰে ই বোলে এইটো কি এয়া হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফচি মানুহে বডি বনাবলৈ কৰে গৈ জিম নৰ্থ ইষ্ট ইউনাইটেড এফচি হৈছে এটা ফুটবল টিম হয় দৰ্শক বৃন্দ আপোনালোকে হয়তো জানে নৰ্থ ইষ্ট ইউনাইটেড এফচি হৈছে এটা ফুটবল টিম ফুটবল ক্লাব যিটো ISL খেলে ডুৰান কাপ খেলে আই লিগ খেলে এসেট্ৰা গতিকে এই মূল্যৱান প্ৰশ্নটো আমালৈ আগবঢ়োৱাৰ বাবে দাদাজনক ধন্যবাদ জনাইছো ভৱিষ্যতেও এনেকুৱা ধৰণৰ প্ৰশ্ন কৰি থাকিব তো এই চেগতে আমি গৈছো তৃতীয় প্ৰশ্নৰ মাজলৈ ঠিক আছে অলপ বৰষুণ দি আছে বেকগ্ৰাউণ্ড সাউণ্ডটো অকণমান এভয়েড কৰিব গাইস যি কি নহওক 3 নম্বৰ প্ৰশ্নটো কি আছিলে 3 নম্বৰ প্ৰশ্নটো স্যাৰ ডেঞ্জাৰ প্ৰশ্নটো আছিল যদি কেৱল এদিনৰ কাৰণে আমাক মুখ্যমন্ত্ৰী পাতি দিয়া হয় তেন্তে আমি কি কৰিম কি কৰিবি আৰু গোটেই ৰাজ্যখনৰ শাসনভাৰ এদিনৰ কাৰণে পাবি কি কৰিবি কচোন কয় এটাকে কৈ যা মই প্ৰথম কথা মই এদিনৰ কাৰণে যদি মুখ্যমন্ত্ৰী হ'বলৈ পাম তেনেহলে তো স্যাৰ গোটেই দুৰ্নীতিবিলাক উদঙাই দিম যদি কোনোবা মন্ত্ৰীয়ে দুৰ্নীতি কৰি আছে হেতু উলিয়াই দিম যদি কোনোবা এমএলএ দুৰ্নীতি কৰি আছে হেতু উলিয়াই দিম যদি প্ৰেজেন্ট সিএমএ দুৰ্নীতি কৰি আছে হেতুকো গোটেই অসমৰ ৰাইজৰ ওচৰত উলিয়াই দিম এদিনতে গোটেইবোৰ পচিবল নে
নায়ক চিনেমাখনত দেখা নাই ছাৰ পচিবল সব পচিবল কথা কবলৈ আহে চিনেমা আৰু ৰিয়েল লাইফত মিলাইছে চা চিনেমাখন বনাওঁতে বছৰ লাগি গৈছে তই আকৌ এদিনতে গোটেই দুৰ্নীতি উদঙাও একো নাই ঠিক আছে তোৰ উত্তৰটো বাৰু ভালে লাগিছে তেনেকুৱা কৰিলে ভাল উৰাকান্ত তই কি কৰিবি যদি এদিনৰ কাৰণে কেৱল তোক মুখ্যমন্ত্ৰী বনায় মই ছাৰ কি কৰিম এদিনৰ কাৰণে মুখ্যমন্ত্ৰী হলেনো বেলেগ কি কৰিম ইয়াৰ নিচিনা প্ৰথমতে ময়ো দুৰ্নীতিবিলাক অলপ প্লাছ মাইনাছ কৰিবলৈ চাম আৰু তাৰপিছতে মোৰ কোনো প্লানিং নাই যদি মুখ্যমন্ত্ৰী সঁচাকে হৈ যাম সেইদিনাখনে কি কৰিম হয় নেকি ঠিক আছে চানি তই কি কাম কৰিবি মই যদি মুখ্যমন্ত্ৰী হওঁ ইহঁতৰ দৰে কিন্তু ছাৰ মই এইবিলাক কাম নকৰো ভাই এদিন অসমৰ মুখ্যমন্ত্ৰী হৈ তহঁতি কিটা দুৰ্নীতি উদঙাই দিয় দুৰ্নীতি খতম কৰ আৰে ভাই লোকে বছৰ ধৰি দুৰ্নীতি শেষ কৰা নাই তই এদিনতে কৰিবি চিষ্টেম বেলেগ দেখোন তোৰ তাকে তোৰ ইনটেনচন তোৰ এম মানে কি কৈ আছো ৰ সাপোজ তই পাৰিলি দুৰ্নীতি উদঙাবলৈ বিজেপি চৰকাৰৰ দুৰ্নীতি উদঙাই দিলি নেক্সট দিনাখনৰ পৰা তই চিএম নহয় সাধাৰণ মানুহ হৈ পৰিলি তাৰপিছত তোৰ কি হ'ব ভাই তই এদিনতে দুৰ্নীতি উদঙাই পিছদিনাখনৰ পৰা তই নায়ক চিনেমাখনৰ নিচিনা নহ'বনে তোৰ ঠিক ধৰিছ নায়ক চিনেমাৰ দৰে যদি ইহঁতে কাম কৰে পিছদিনাখনৰ পৰা যদি তহঁতক গোটেই লটি ঘটি দেখাই দিয়ে চৰকাৰে মন্ত্ৰী এমএলএ তেতিয়া কি হ'ব ঠিক তো এইবিলাক আবেগত লোৱা ডিচিশ্যন নহয় দে এইবিলাক ভাল নহয় আবেগত লোৱা ডিচিশ্যন ৰাইট পিছদিনাখনৰ পৰা মৰিলে হ'ব ৰাম ঠিক কলি তই ভাই তেনেহ'লে তই কি কৰিবি যদি এইবিলাক নকৰ কচোন ক মই নোৱাৰ কি কৰিম এটা ক'বলৈ ভয় আছে নহয় সঁচা কথা কৈ দিলে আকৌ বেলেগে কি বা ভাবে চলিবলৈ 1-2 লাখ টকা 3-4 লাখ টকা যদি পইচা চইচা মই নিজকে পকেট মাৰি লওঁ তই মানে সেইবিলাক কৈ দিলে বেয়া কথা এইবিলাক বেলেগে ক'ব তই দুৰ্নীতি কৰিছচোন মইতো আকৌ কি কৰিলি একো বুজি পোৱা নাই দে আমিও বুজি পোৱা নাই ভাই 1 লাখ 2 লাখ 3 লাখ 4 লাখ পকেট মাৰ মানে কি হয় দেই ৰাজ আপোনালোকে বুজিছে না নাজানো বোলো বুজিব নুবুজাই নাই খাটা যি হওক নহওক এদিনৰ কাৰণে চিএম বনালে ক'ত এখন কি কৰিম নকৰিম একো নেজানোৱে ইমান দিনকেইটা যাবগে বাৰু তই বাদ দিয়ক ছাৰ এইবিলাক কথা বেলেগলৈ আমি যাওঁ ন তাকে যি কি নহওক ভাল লাগিল তো মোৰ কাম এটা আছে নহ'লে আৰু কুৱেশ্যন আমি পঢ়িলোহেঁতেন কাইলৈকে আমি চাম দে কুৱেশ্যনবিলাক মোৰ যিহেতু কাম এটা আছে ক্লাছটো ছুটি দিব লাগিব তো আপোনালোকে প্ৰশ্ন কৰি থাকিব আৰু কেইটামান প্ৰশ্ন আছে সেইকেইটা আমি অহাকালি লৈ আনিম তো গতিকে আমি ইমানতে আৰু আজি সামৰণি মাৰি দিওঁ কিন্তু ভাল লাগিল আজি ৰুদ্ৰ চিনেমাখন চোৱা মানে হেঁপাহ এটা আছে কিন্তু কি কৰিম হল নাই যে গাইছ আপোনালোকে চালে নে নাই ক'বচোন আমি সেইবিলাকে আৰু এতিয়া ভাই মন্দা ওলালে চাব নাপালো বিদুৰ ভাই আহিলে চাব নাপালো এতিয়া আকৌ ৰুদ্ৰ চাব নাপালো দুদিনমানৰ পাছত মালামাল বয়স আহিব সেইখনো চাব নাপাম ভাগ্য কপাল হায়ৰে আমাৰ আপোনালোকে চাওক এনজয় কৰক দেই ওকে দে ঠিক আছে তেনেহ'লে ইমানতে আজিলৈ সামৰণি মাৰিছো বাই